নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টিডি এডভাইস 2019 ত হৈ যোৱা অসম টেটৰ লোৱাৰ প্ৰাইমাৰীৰ পৰিৱেশত অহা সকলোখিনি প্ৰশ্ন উত্তৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছো ইয়াতে আপোনালোকে বহুতখিনি নজনা কথা জানিব পাৰিব যিখিনি আগন্তুক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় হ'ব গতিকে মই দেৰি নকৰো মই মোৰ ভিডিঅ'টোলে আগবাঢ়িছো প্ৰথম কোৱেশ্চন পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহ হয় এটা ইকোসিস্টেমত এনাৰ্জি ফ্লো কেনেকৈ হয় ইয়াতে চাৰিটা অপচন দিয়া আছে ৰাইট আনসাৰ হ'ব অপচন এ অৰ্থাৎ প্ৰডিউসাৰৰ পৰা উৎপাদকৰ পৰা শক্তি কনজিউমাৰলৈকে যায় কিন্তু কনজিউমাৰৰ পৰা শক্তি প্ৰডিউসাৰলৈ নাহে গতিকে ইয়াতে ৰাইট আনসাৰ হ'ব অপচন এ এক দিশাত্মক মই পিছৰটো কোৱেশ্চনলৈ গৈছো পিছৰ কোৱেশ্চনটো হৈছে উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে গছৰ অতিৰিক্ত পানীখিনি কোনটো অংশই বাষ্পীভূত কৰে ইয়াতে চাৰিটা অপচন দিয়া আছে ৰাইট আনসাৰ হ'ব অপচন এ পত্ৰৰন্ধ্ৰইদি বাষ্পীভূত হয় আৰু ইয়াক কোৱা হয় বাষ্পমোচন অতিৰিক্ত পানীখিনি উলিয়াই দিয়ে মই পিছৰটো কোৱেশ্চনলৈ গৈছো পিছৰ কোৱেশ্চনটো হৈছে এটা শক্তি পিৰামিডৰ একেবাৰে শীৰ্ষ অংশ কি এইটো এটা শক্তি পিৰামিড একেবাৰে তলত থাকে উৎপাদক তাৰ পিছতে থাকে উপভোক্তা মুখ্য উপভোক্তা এইবোৰ তাৰ পিছতে থাকে গৌণ উপভোক্তা আৰু একেবাৰে ওপৰত থাকে বিউজক ডিকম্পোজাৰ বুলি কোৱা হয় গতিকে ইয়াত প্ৰডিউসাৰ থাকিল ইয়াত থাকিল ডিকম্পোজাৰ ওপৰত কোন আছে ডিকম্পোজাৰ অৰ্থাৎ বিউজক আছে ওপৰত ৰাইট আনসাৰ কি হ'ব অপচন ডি মই পিছৰটো কোৱেশ্চনলৈ গৈছো পিছৰ কোৱেশ্চনটো হ'ব উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে এইটো কোৱেশ্চন আগতে কৰি আহিছো নেক্সট কোৱেশ্চন সেউজগৃহৰ প্ৰভাৱৰ ফলত পৃথিৱীৰ উপৰিভাগে কোনবিধ বিকিৰণ ধৰি ৰাখে গ্ৰীণ হাউস এফেক্টৰ বাবে কোনবিধ বিকিৰণ ধৰি ৰাখে ইয়াতে চাৰিটা অপচন দিয়া আছে বিটা ৰশ্মি আল্ট্ৰাভায়োলেট ৰে এক্স ৰে ৰশ্মি আৰু অপচন ডি দিয়া আছে ইনফ্ৰাৰেড ইয়াত ৰাইট আনসাৰ হ'ব ইনফ্ৰাৰেড অৱলোহিত ৰশ্মি মই পিছৰটো কোৱেশ্চনলৈ যাব বিচাৰিছো ইয়াৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো সূৰ্যৰ পৰা যেটো অতিবেঙুনীয়া ৰশ্মি আহে আল্ট্ৰাভায়োলেট ৰে আহে সেইটো ওজন স্তৰে O3 ওজন স্তৰে শোষণ কৰি ৰাখে সেইখিনি আপোনালোকে জানে আৰু ওজন স্তৰ কোনটো কোৱা হয় কোনটো স্তৰত ওজন থাকে ষ্ট্ৰেটোস্ফেৰত ওজন থাকে আৰু মানুহ জীৱ-জন্তু গৰু ছাগলী আমি সকলোবোৰ থকাৰ এই স্তৰটোক কি বুলি কোৱা হয় আমাৰ স্তৰটোক আমি য'ত থাকোঁ জীৱ-জন্তু য'ত থাকে এই স্তৰটোক ট্ৰপোস্ফিয়াৰ বুলি কোৱা হয় ট্ৰপো তাৰ পিছতে ষ্ট্ৰেটো তাৰ পিছতে মেজো তাৰ পিছতে আয়ন স্তৰ তেনেকৈ বায়ুমণ্ডলৰ স্তৰ ভাগ কৰিছে মই পিছৰটো কোৱেশ্চনলৈ গৈছো পিছৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো প্ৰজাতি শৃংখলিত প্ৰজাতিৰ উদাহৰণ অতি প্ৰয়োজনীয় লিংক স্পেচিছ বুলি কোৱা হয় ইয়াতে চাৰিটা অপচন দিয়া আছে ক্লাউন মাছ আকাশী লতা মাইক্ৰহাইজা লাইকেন ইয়াত ৰাইট আনসাৰ হ'ব অপচন এ ক্লাউন ফিছ কিয় কোৱা হয় শৃংখলিত প্ৰজাতিৰ বুলি ইয়াত দুটা চৰিত্ৰ আছে এই মাছটোৰ এটা মাছৰ চৰিত্ৰ আনটো এম্ফিবিয়াৰ চৰিত্ৰ অৰ্থাৎ উভচৰৰ চৰিত্ৰ তেওঁলোকে স্থলতো থাকিব পাৰে গতিকে ইয়াত ৰাইট আনসাৰটো কি হ'ব ক্লাউন ফিছ আৰু লাইকেন কি হয় লাইকেনে
ভেঁকুৰ আৰু বেক্টেৰিয়াৰ লগত চিম্বায়সিছ কৰি থাকে, সহজীৱিতা কৰি থাকে। আকাশীলতা পৰাশ্ৰয়ী। মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়। 4টা অপশ্যন দিয়া আছে। ৰাইট আনচাৰ হ'ব অপশ্যন এ, অক্টোবৰৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ। কেনেকৈ মনত ৰাখিব? আপোনালোকৰ পৰীক্ষা অক্টোবৰতে আছে, গতিকে অক্টোবৰৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়। তাৰপিছতে আপোনালোকে এটা মনত ৰাখিব, এইটো কেতিয়াৰ পৰা পালন কৰা হৈছে। এইটো পালন কৰা হৈছে 1952ৰ পৰা। 1952ৰ পৰা বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰি অহা হৈছে। মই পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হ'ব উচ্চ পোষক খাপত DDTৰ দৰে কীটনাশক দ্ৰব্য উপস্থিতিয়ে কোৱা হয়। উচ্চ পোষক খাপত DDTৰ দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতিক কোৱা হয়। যেতিয়া কোনো ইক'চিষ্টেমত DDTৰ পৰিমাণ বেছি হয় তাক কোৱা হয় অপশ্যন বি, বায়'মেগনিফিকেশ্যন। আৰু ইয়াৰ বাবে যিবোৰ ডাঙৰ ডাঙৰ মাছ, পানীত থকা ডাঙৰ ডাঙৰ মাছ, সৰু মাছ খাই জীয়াই থাকে, সেই ডাঙৰ মাছবোৰৰ গাত কেমিকেলৰ পৰিমাণ বেছি হয়। অৰ্থাৎ কেমিকেল, কেনেকুৱা ধৰণৰ কেমিকেল বেছি হয়? মাৰ্কাৰীৰ পৰিমাণ বেছি হয়, তেনেধৰণৰ কেমিকেলৰ পৰিমাণ বেছি হয় বায়'মেগনিফিকেশ্যনৰ ফলত, আৰু মাছবোৰৰ গাত বেমাৰ হয়। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। বাষ্ট কিহৰ লগত জড়িত? BAST, বাষ্ট কিহৰ লগত জড়িত? প্ৰয়োজনীয় কুৱেশ্যন। 4টা অপশ্যন দিয়া আছে। এই বাষ্টটো এটা সংগঠন হয়। কেনেধৰণৰ সংগঠন? ইয়াতে কিছুমান আৰ্ম ফ'ৰ্চ আছে, এওঁলোকে বন্যপ্ৰাণীক প্ৰটেকশ্যন দিয়ে। ৰাইট আনচাৰ কি হ'ব? অপশ্যন চি, বন্যপ্ৰাণী। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে তলত দিয়া কোনখন দেশত শিশু শ্ৰমিক খনিত নিযুক্তি দিয়া হয়? 4টা অপশ্যন দিয়া আছে। ৰাইট আনচাৰ অপশ্যন বি, ব্ৰাজিলত। এই কুৱেশ্যনটোতো মোৰ কনফিউজন আছে, মই বহুতখিনি চাৰ্চ কৰি চালোঁ, কিন্তু শিশু শ্ৰমিকৰ সংখ্যাটো ব্ৰাজিলত বেছি, সেইটো কাৰণে মই অপশ্যন বিটো শুদ্ধ বুলি ভাবিছোঁ। এই কুৱেশ্যনটোৰ যদি আপোনালোকে শুদ্ধ আনচাৰটো ক'ব পাৰে তেতিয়া কমেণ্টত জনাব। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে শিক্ষাত জ্ঞান আহৰণৰ পদ্ধতিটো বেছি ফলপ্ৰসূ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰযুক্তি। ইয়াতে ৰাইট আনচাৰ কি হ'ব? সহজ কুৱেশ্যন, অপশ্যন বি, ICT। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে ওজন স্তৰ পোৱা যায়। মই এইটো কৈয়ে কৈছোঁ ক'ত পোৱা যায়। 4টা স্তৰৰ নাম দিয়া আছে, বায়ুমণ্ডলৰ স্তৰৰ নাম দিয়া আছে। ৰাইট আনচাৰ কি হ'ব? ষ্ট্ৰেটোস্ফিয়াৰত। আৰু ইয়াতে কি আছে? ট্ৰপোস্ফিয়াৰত মই কৈছোঁৱেই, আমি থাকোঁ, জীৱ জন্তু সকলো থাকে। থাৰ্মোস্ফিয়াৰ, ইয়াত কি হয়? ৰেডিঅ' তৰংগ আহে। থাৰ্মোস্ফিয়াৰত ৰেডিঅ' তৰংগ আহে। আমি আমাৰ ঘৰত ব্যৱহাৰ কৰা টিভি, ৰেডিঅ'ত যিবোৰ ৰেডিঅ' তৰংগ আহে, সেইবোৰ কোনটো স্তৰদি আহে? থাৰ্মোস্ফিয়াৰদি আহে। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে CNG সম্পূৰ্ণ নাম হ'ল। CNGৰ সম্পূৰ্ণ নাম হ'ল। কেইবাবাৰো মই এই কুৱেশ্যনটো দিছোঁ আপোনালোকক, আৰু আহে, এই কুৱেশ্যনটো আহে। ৰাইট আনচাৰ কি হ'ব? কম্প্ৰেছ নেচাৰেল গেছ। অপশ্যন বিটো ইয়াৰ ৰাইট আনচাৰ হ'ব। কম্প্ৰেছ নেচাৰেল গেছ।
নেক্সট কুৱেশ্যন তলৰ কোনটো পৰস্পৰ ক্ৰিয়াই উপবিৱৰ্তন সহায় নকৰে উপবিৱৰ্তন সহায় নকৰে বুলি কৈছে ইয়াত ৰাইট আনসাৰ হ'ব পৰজীৱিতা পৰজীৱিতাই ইভলিউশ্যনত সহায় নকৰে বাকিখিনিয়ে সহায় কৰিব পাৰে ইয়াতে আছে সহোপকাৰিতা এইটোৱে সহায় কৰিব দুটা প্ৰজাতিৰ মাজত প্ৰতিযোগিতা ইয়াৰ বাবেও হ'ব পাৰে ইভলিউশ্যন গতিকে কোনটোত নহয় উপবিৱৰ্তন কোনটোত নহয় পৰজীৱিতাত মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ পিছৰ কুৱেশ্যনটো হৈছে মিনামাতা ৰোগ কিহৰ প্ৰভাৱত হয় ইয়াতে চাৰিটা অপশ্যন দিয়া আছে ৰাইট আনসাৰ হ'ব অপশ্যন এ পাৰা অৰ্থাৎ ইয়াক মাৰ্কাৰী বুলি কয় মিথাইল মাৰ্কাৰীৰ কাৰণে মিনামাতা ৰোগ হৈছিল বা হয় আৰু আইৰনৰ অভাৱত কি হয় গৰল বেমাৰ হয় আৰ্ছেনিকৰ প্ৰভাৱত কি বেমাৰ হ'ব পাৰে কেঞ্চাৰ জাতীয় ছালৰ বেমাৰ হ'ব পাৰে প্ৰয়োজনীয় এনে ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেইখিনি আপোনালোকে মনত ৰাখিব পিছৰ কুৱেশ্যন ৰেড ডাটা বুকত তথ্য থাকে চাৰিটা অপশ্যন দিয়া আছে সকলো উদ্ভিদ প্ৰজাতিৰ অৰ্থনৈতিক গুৰুত্ব থকা প্ৰজাতিৰ সকলো প্ৰাণী প্ৰজাতিৰ বিপন্ন প্ৰজাতিৰ ইয়াতে ৰেড ডাটা বুকত কি প্ৰজাতিৰ তথ্য থাকে অপশ্যন ডি টো শুদ্ধ হ'ব বিপন্ন প্ৰজাতিৰ পিছৰ কুৱেশ্যন জৈৱ বৈচিত্ৰতা ক'ত বেছি হয় জৈৱ বৈচিত্ৰতা মানে কিনো বায়'ডাইভাৰ্চিটি বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ জীৱ জন্তু গছ গছনি বিভিন্ন পৰিমাণে থাকে ইয়াক জৈৱ বৈচিত্ৰতা বুলি কোৱা হয় বায়'ডাইভাৰ্চিটি ক'ত বেছি হয় ইয়াতে চাৰিটা অপশ্যন দিয়া আছে বিষুৱীয় অঞ্চলৰ ফালে বৃদ্ধি পায় বিষুৱীয় অঞ্চলৰ ফালে কমি যায় সমগ্ৰ অঞ্চলত একেই থাকে সেইটো নাথাকে অক্ষাংশৰ পৰিৱৰ্তনত কোনো প্ৰভাৱ নাথাকে প্ৰভাৱ থাকিব কেলে নাথাকিব গতিকে ৰাইট আনসাৰ হ'ব বিষুৱীয় অঞ্চলৰ ফালে বৃদ্ধি পায় আৰু মেৰুৰ ফালে কমি যায় মনত ৰাখিব পলৰ ফালে কমি যায় ৰাইট আনসাৰ হ'ব অপশ্যন এ মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ পিছৰ কুৱেশ্যনটো হৈছে মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিৱেশৰ অসুবিধাজনক পৰিৱৰ্তনক কোৱা হয় চাৰিটা অপশ্যন দিয়া আছে মানুহে কৰা কাৰ্যৰ কাৰণে পৰিৱেশৰ অসুবিধা হ'লে তাক কি বুলি কোৱা হয় অপশ্যন ডি ৰাইট আনসাৰ প্ৰদূষণ মই পিছৰ কুৱেশ্যনলৈ গৈছোঁ পিছৰ কুৱেশ্যনটো হৈছে একক পৰিয়াল মানে কি প্ৰয়োজনীয় কুৱেশ্যন অতি সহজ কুৱেশ্যন LP স্কুলতে আছে এনে ধৰণৰ কুৱেশ্যন যিটো পৰিয়ালত পিতৃ মাতৃ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে ল'ৰা ছোৱালী তেওঁলোকৰ পিতৃ মাতৃ ককা আইতাৰ অন্তৰ্গত কেৱল স্বামী আৰু পত্নী ইয়াতে ৰাইট আনসাৰ হ'ব অপশ্যন বি টো যিটো পৰিয়ালত পিতৃ মাতৃ থাকিব আৰু তেওঁলোকৰ ল'ৰা ছোৱালীহে থাকিব সেইটো একক পৰিয়াল বুলি কোৱা হয় যেতিয়া তেওঁলোকৰ লগত ককাক আইতাক থাকিব তেতিয়া তাক কোৱা হয় যৌথ পৰিয়াল এতিয়া ৰাইট আনসাৰ হ'ব অপশ্যন বি পিতৃ মাতৃ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ পিছৰ কুৱেশ্যনটো হৈছে ডেংগু ৰোগৰ বাহক হ'ল চাৰিটা অপশ্যন দিয়া আছে ৰাইট আনসাৰ হ'ব অপশ্যন এ এডিছ মহ ইয়াত মাখিৰ দ্বাৰা কি হয় গ্ৰহণী হয় আৰু বিভিন্ন বেমাৰ হ'ব পাৰে মাখিৰ দ্বাৰা আৰু এন'ফিলিছ মহৰ দ্বাৰা কি হ'ব পাৰে মেলেৰিয়া হয় মাইকী এন'ফিলিছ মহৰ দ্বাৰা মেলেৰিয়া হয় মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ পিছৰ কুৱেশ্যনটো হৈছে বন্যপ্ৰাণী
ক্ৰমাগত কমি যোৱা প্ৰধান কাৰণ হ'ল? 4টা অপশ্যন দিয়া আছে। পৰভক্ষিতা, আৱাস ধ্বংসীকৰণ, বনাঞ্চল ধ্বংসীকৰণ, চিকাৰ। এপ্ৰপ্ৰিয়েট উত্তৰটো হ'ব অপশ্যন বি, বনাঞ্চল ধ্বংসীকৰণ। বাকীখিনি কাৰণেও নাইকিয়া হ'ব পাৰে, কিন্তু ৰাইট আনচাৰটো অপশ্যন বি। মই পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে জনসংখ্যাৰ সূচকীয় বৃদ্ধিৰ সূত্ৰটো হৈছে। প্ৰয়োজনীয় কুৱেশ্যন। ৰাইট আনচাৰ হ'ব অপশ্যন এ, dn/dt is equal to rn। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো বায়ু প্ৰদূষক নহয়? 4টা অপশ্যন দিয়া আছে। ধোঁৱা বায়ু প্ৰদূষক হয়, কাৰ্বন ডাই অক্সাইড বেছি হ'লে অসুবিধা হয়, গ্ৰীণ হাউচ এফেক্ট হৈছে কাৰ্বন ডাই অক্সাইডৰ কাৰণে, পৃথিৱী গৰম হ'ব পাৰে, গৰম হৈছে, গ্ল'বেল ৱাৰ্মিং হৈছে। ইয়াতে ছালফাৰৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ হয়। ৰাইট আনচাৰ হ'ব অপশ্যন চি, নাইট্ৰজেন গেছ। নাইট্ৰজেন গেছ বায়ু প্ৰদূষক নহয়। শস্য পথাৰৰ কাৰণে নাইট্ৰজেন গেছ অতি প্ৰয়োজনীয়। পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে আঞ্চলিক আৰু স্থানীয় প্ৰজাতি ভিন্নতাৰ অনুপাত জোখা প্ৰথাক কোৱা হয়। 4টা অপশ্যন দিয়া আছে। আলফা ভিন্নতা, বিটা ভিন্নতা, গামা ভিন্নতা, ডেল্টা ভিন্নতা। যেতিয়া আঞ্চলিক আৰু স্থানীয় প্ৰজাতিৰ ভিন্নতাৰ কথা কয়, আঞ্চলিক আৰু স্থানীয় প্ৰজাতিৰ ভিন্নতাৰ ৰেচিঅ'ৰ কথা কয়, ৰাইট আনচাৰ হ'ব বিটা ভিন্নতা। মনত ৰাখিব। আৰু ইয়াতে আলফা ভিন্নতা কি হয়? যেতিয়া অকল স্থানীয় অঞ্চলৰ ভিন্নতা জোখা হয় তেতিয়াহ'লে আলফা ভিন্নতা হয়। আৰু যেতিয়া দুয়োটা হয়, স্থানীয় আৰু আঞ্চলিক আৰু স্থানীয় সকলোবোৰ যেতিয়া ভিন্নতা জোখা হয় তাক কোৱা হয় ডেল্টা। এটা সূত্ৰৰে আমি এটা ৰিজনিং টাইপৰ সূত্ৰৰে আমি এইটো কথা মনত ৰাখিম। আলফা প্লাছ বিটা ইজ ইকুৱেল টু গামা। বিটা ভিন্নতা আঞ্চলিক আৰু স্থানীয় প্ৰজাতিৰ ভিন্নতাক জোখা হয়। আলফা অকল আঞ্চলিক বা স্থানীয় প্ৰজাতিৰ ভিন্নতা জোখা হয়। আৰু যেতিয়া সকলোবোৰৰ ভিন্নতা জোখা হয় তেতিয়া তাক কোৱা হয় ডেল্টা ভিন্নতা। মনত ৰাখিব, প্ৰয়োজনীয়। ইয়াৰ পৰা কুৱেশ্যন আহিব। যোৱাবাৰ এই বিটাৰ আহিছে, এইবাৰ হয়তো আলফা আহি যাব পাৰে, আলফা ভিন্নতাৰ কথা আহি যাব পাৰে। আলফা ভিন্নতা কি হয়? যেতিয়া স্থানীয় অঞ্চলত থকা প্ৰজাতিৰ ভিন্নতা জোখা হয়। স্থানীয় অঞ্চলত থকা প্ৰজাতিৰ ভিন্নতা যেতিয়া জোখা হয় তাক কি বুলি কোৱা হয়? আলফা ভিন্নতা বুলি কোৱা হয়। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনবিধ আৱৰ্জনা জৈৱিকভাৱে দ্ৰৱণীয়? 4টা অপশ্যন দিয়া আছে। প্লাষ্টিক দ্ৰৱণীয় নহয়, চিছা দ্ৰৱণীয় নহয়, পলিথিন দ্ৰৱণীয় নহয়। ৰাইট আনচাৰ হ'ব অপশ্যন ডি, ওপৰৰ কোনো এটাই নহয়। পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস হৈছে। নৱীকৰণ মানে কি কয়? যিবোৰ পুনৰ উৎপাদন কৰিব পাৰি। ৰিনিউৱেবল। নন ৰিনিউৱেবল হ'বলৈ হ'লে যিবোৰ উৎপাদন কৰিব নোৱাৰি, পৃথিৱীত শেষ হৈ যোৱাৰ সম্ভাৱনা বেছি। এতিয়া নৱীকৰণযোগ্য শক্তিৰ উৎসৰ কথা কৈছে। 4টা অপশ্যন দিয়া আছে। কয়লা, পেট্ৰলিয়াম, উদ্ভিদ, ইউৰেনিয়াম। ৰাইট আনচাৰ হ'ব অপশ্যন চি, উদ্ভিদ। মই পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে চিমেণ্ট ফেক্টৰীত কৰ্মৰত কৰ্মীসকলৰ কি ৰোগ হোৱা সম্ভাৱনা থাকে? চিমেণ্ট ফেক্টৰীত কাম কৰা লোকসকলৰ বিশেষকৈ হাওঁফাওঁৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি।
ইয়াতে 4টা বেমাৰৰ নাম দিয়া আছে হাঁওফাঁওৰ লগত জড়িত বেমাৰটো হৈছে সাইটোচিলিকসিস এই বেমাৰটো সিলিকাৰ বাবে হয় সিলিকাৰ বাবে হয় সিলিকা মনিক টাইপৰ বস্তু ইয়াৰ বাবে হয় মই পিছৰটো অৰ্থাৎ শেষৰটো কোৱেশ্যনলৈ গৈছো শেষৰ কোৱেশ্যনটো হৈছে শাৰী শাৰীকৈ ৰোৱা গছৰ শাৰীৰ মাজত হোৱা কৃষি শস্য কোৱা হয় 4টা অপচন দিয়া আছে ৰাইট আনসাৰ হ'ব অপচন সি টুংগা সিস্টেম আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে অতি প্ৰয়োজনীয় হয় আপোনালোকে বহুতখিনি কথা নজনা কথা জানিব পাৰিছে মই ভাবো এনে ধৰণৰ কোৱেশ্যন পৰীক্ষাত আহিব পাৰে আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ প্ৰয়োজনীয় ভিডিঅ' লৈ আকৌ আহিম আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটোলৈ যদি কোনো আপোনালোক নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ